এক খুব পবিত্ৰ দিন 860 জন শ্বহীদে আমাৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিবৰ কাৰণে উঠি অহা প্ৰজন্মক আগুৱাই নিবৰ কাৰণে আৰু এইখন অসমত বসবাস কৰা প্ৰত্যেক জাতীয় জনগোষ্ঠী প্ৰত্যেক ধৰ্মাৱলম্বী লোকে যাতে সমভাৱে জীয়াই থাকিব পাৰে তাৰ কাৰণে তেওঁলোকে নিজৰ জীৱনৰ সৰ্বোচ্চ বলিদান তেওঁলোকে দিছিলে আৰু এই দিনটো 10 ডিচেম্বৰ আৰু এই 10 ডিচেম্বৰ দিনটোতে চৰকাৰে যি শ্বহীদ দিৱস আজি এক নতুনত্বৰে উদযাপন কৰিছে তাৰ কাৰণে সন্মানীয় অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি শ্বহীদৰ স্মৃতিত যে শ্বহীদ সৌধ নিৰ্মাণ কৰা হৈছে স্মৃতিস্তম্ভ তাৰ কাৰণেও চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ সমান্তৰালভাৱে আমি নাজিৰা সমজিলাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ সম্পূৰ্ণ এক নতুনত্বৰে শ্বহীদ দিৱস ইয়াত উদযাপন কৰা হৈছে আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ আমাৰ শ্বহীদসকলে যি আশাৰে এইখন অসমীৰ কাৰণে আত্মবলিদান দিছিলে সেইখিনি যাতে উঠি অহা প্ৰজন্মই আমি সঁচা অৰ্থত আগবঢ়াই নিব পাৰোঁ।